বিজেপি চৰকাৰে কা মুভমেণ্ট দমনৰ নামত গিফ্টে হওক কামতাপুৰ অটোনমাস কাউন্সিল দিছে আমি খুব ওয়েলকাম জনাইছোঁ ভাল কথা এটা স্টেপ আগুৱাই আছে আক্ৰাসুৰ সমূহ কাৰ্যকৰ্তাক আমি ধন্যবাদ জনাইছোঁ তেওঁলোকে এইখিনি আগুৱাই লৈ যাব পাৰিছে আমি বিচাৰোঁ যে তেওঁলোক আৰু বেটাৰ কৰিব পাৰে কিন্তু কামতাপুৰ অটোনমাস কাউন্সিল যিখিনি বিটিডি কৰিছে এই তাত থকা ৰাজবংশীখিনি কিন্তু কামতাপুৰ অটোনমাস কাউন্সিলত নকৰে হয় তেওঁলোক বঞ্চিত তেওঁলোক অসম চৰকাৰৰ যিটো ষড়যন্ত্ৰমূলক এটা পদক্ষেপ আমাৰ নিজৰ মাজতে ডিভাইড এণ্ড পলিচি এটা খেলিছে আৰু আমাৰ যিবোৰ জাতীয় সংগঠন তেওঁলোকে হয়তো বিভিন্ন কাৰণত মাত মাতিব পৰা নাই গভৰ্ণমেণ্টৰ এইবিলাক কুচক্ৰৰ কাৰণে ভয় দেখুৱাইছে হয়তো আমি তাৰ বাবে কোজামা আমি কিন্তু কোনোদিনও সন্তুষ্ট নহওঁ যে আমাৰ বিটিডিৰ মানুহখিনি এছটি নোপোৱাকৈ থাকিব আৰু আমি সাৱতি বহি থাকিম আমি যথাসম্ভৱ গণতান্ত্ৰিক পথাৰে যিখিনি কৰিব লাগে আমি সেইখিনিয়ে কৰিম আৰু ইতিমধ্যে কিছুমান কথা ওলাইছে যে যিটো এছটি দিলে কামতাপুৰ এছটি নিউ বুলি এটা দিব আৰু এছটি প্লেন বুলি এটা এইটো চাওক এইটো গভৰ্ণমেণ্টৰ পলিচি আমিতো নিউ বিচৰা নাই আমি এছটি আমি এটাই জানো এছটি অলৰেডি আমি ভোগ কৰিছোঁৱেই আমাৰ ক্ৰাইটেৰিয়া আছেই আমি ইয়াৰে ভূমিপুত্ৰ আমি বাৰে বাৰে কৈছোঁ আমি মংগল গ্ৰহৰ পৰা অহা নাই আমি ইয়াৰে অৰিজিন ভূমিপুত্ৰ হয় ইতিহাসে ঢুকি নোপোৱা কালৰ পৰা আমি ইয়াৰে ২৫০০ বছৰৰ আমাৰ লিখিত ইতিহাস আছে কোনো 4th century শংকুল কোচৰ ইতিহাস ইয়াত লিখিত ইতিহাস হয় গতিকে সেই জনগোষ্ঠীক যদি আৰু মানে বিভাজন কৰি যদি নতুন কিবা দিব বিচাৰে আমি মানি নলওঁ আমি অন্তত বিচাৰোঁ যে আমাৰ গোটেইখিনি মানুহ সমগ্ৰ অসমৰ মানুহেই জনজাতিকৰণৰ যিসকল এলিজিবল যিসকল প্ৰকৃততে যিসকলে পাব লাগে যিসকলৰ ক্ৰাইটেৰিয়া আছে নিশ্চয় পাব লাগে সেইটো আনডিভাইডেড গোৱালপাৰাৰ বাহিৰৰ মানুহো পাব লাগে যদি তেওঁলোকৰ ক্ৰাইটেৰিয়া আছে যদি নাই তেওঁলোকৰ ডেভেলপমেণ্ট তেওঁলোকৰ উন্নতিৰ কাৰণে বেলেগ কিবা চৰকাৰে পৰিকল্পনাও কৰিব পাৰে কামতাপুৰ ৰাজ্যত যেটা আন্দোলন আছে সেই আন্দোলনক অলপ দুৰ্বল কৰিবলৈ অটোনমাস কাউন্সিল দিয়া বুলি নহয় চৰকাৰেতো কোনোদিনও নিবিচাৰে কাৰণ চৰকাৰ ইটসেল্ফ নট এ মেচিন চৰকাৰ কিছুমান মানুহৰ দ্বাৰা পৰিচালিত এটা তন্ত্ৰ গতিকে সেই মানুহ সেই জনগোষ্ঠীসকলে নিবিচাৰে যে কোচসকল একত্ৰিত হৈ নিজৰ ৰাজ্য বা নিজৰ গৃহভূমিখন ঘূৰাই পাওক গতিকে চৰকাৰে সদায় ট্ৰাই কৰিব তেওঁলোকৰ দ্বাৰা পলিচিত যে আমি যাতে বিভাজিত হৈ থাকোঁ সেইকাৰণে আমি আহ্বান জনাওঁ যে অসম বেংগল বিহাৰৰ যিমান সংগঠন আছে জাতীয় সংগঠন সকলোৱে একত্ৰিত হৈ ভাতৃবোধেৰে ডকুমেণ্টেৰ ওপৰত দস্তাবেজৰ ওপৰত বেছ কৰি নিৰ্ভৰ কৰি একেটা জাতি কোচ নামত একত্ৰিত হৈ চৰকাৰৰ এগেইনষ্টত যুদ্ধ ঘোষণা কৰিব লাগে